বোৱাৰীৰ চাগে এতিয়াও টোপনি আহি আছে শুৱক দে গাভৰু মানুহ টোপনিটো অকণমান বেছি মোৰ আৰু বুঢ়া মানুহ টোপনিয়ে নাহে সেইকাৰণে সোনকালে উঠিব লগা হয় মই ঘৰটোকে খাই দিওঁ অকলে অকলেনো কি কৰি থাকিম বৈদেউ বৈদেউ বোলো উঠিলে নে নাই ঘৰৰ মানুহ চম্পা আহিলি ভিতৰলৈ ৰাতিপুৱাই পৰা কি সকামত আহিলিনো কচোন বৈদেউ আপুনি ঘৰ সাৰি আছে যে বোৱাৰী কলৈ গ'ল বোৱাৰী উঠাই নাই নেকি নাই বোৱাৰী উঠা নাই মইহে উঠিছো আপোনালোকৰ বোৱাৰীজনী ইমান দেৰিলৈকে শুই থাকেনে ইমান দেৰিলৈকে গাঁৱৰ কোন মানুহ শুই থকা দেখিছে বেলেগ মানুহক আকৌ মই কেলে চাবলৈ যাম কোন কিমান সময়ত শুইছে কিমান সময়ত উঠিছে মই কেলে চাবলৈ যাম আকৌ নহয় বৈদেউ মই কথাটোহে কৈছো গাঁৱৰ কোনো মানুহ ইমান দেৰিলৈকে শুই নাথাকে আপোনাৰ বোৱাৰীজনী যিমান দেৰিলৈকে শুই থাকে চম্পা সিহঁত এতিয়া গাভৰু মানুহ সিহঁতৰ টোপনিটো অকণমান বেছি হ'বই দেচোন আমি এতিয়া বুঢ়া হলো আমাৰ টোপনিটো অকণমান কমিবই দেচোন ৰাতিপুৱা সোনকালে সাৰ পাওঁ আৰু সাৰ পোৱাৰ পিছত বেচিনত পৰিয়ে থাকিবলৈ মন নাযায় সেইকাৰণে উঠি আহি কামতে লাগোহি তথাপিও বৈদেউ ঘৰৰ বোৱাৰীজনী ইমান দেৰিলৈকে শুই থকাটো ভাল কথা নহয় লোকৰ কাৰণে ভালেই হওক বা বেয়াই হওক মই তাইক একো বেয়া দেখা নাই যখন একো ক'ব নোৱাৰো মানুহ অকণমান শোৱা কথাটো বেয়া কথা নেকি গোটেই দিনটো দেখোন তাই কাম কৰি থাকে শুই উঠাৰ পৰা ৰাতি আকৌ বিচনাত নপৰালৈকে কামতে লাগি থাকে ৰাতিপুৱা অকণমান শুই ল'লে কি হ'লনো বৈদেউ আপুনি কিন্তু আচৰিত মানুহ শাহুনে নিজৰ মা নাজানো আৰু শাহু এখতে বোৱাৰী এখতক কিন্তু ইমান দেৰিলৈকে খোৱা পাতিত পৰি থাকিবলৈ নিদিয়ে আপুনিহে আপোনাৰ বোৱাৰীজনীক ইমান মূৰত তুলি লৈছে চম্পা তই এইবোৰ কি কৈ আছ কচোন মই বোৱাৰীজনীক কেতিয়া মূৰত তুলি ললো অকণমান তাইক মৰম কৰিলে তহঁতৰ কাৰণে তাইক মূৰত তুলি লোৱা হয় নেকি বোৱাৰীজনীৰ কাৰণে তাই এতিয়া এইখন ঘৰে নিজৰ ঘৰ এইখন ঘৰত যদি তাইক মই অকণমান স্বাধীনভাৱে থাকিবলৈ নিদিওঁ তাইক যদি মই গালি পাৰি থাকোঁ ৰাতিপুৱা যদি শুবলৈও নিদিওঁ ভালকৈ যদি খাবলৈও নিদিওঁ ভালকৈ যদি থাকিবলৈ নিদিওঁ আৰু যি মন যায় সেয়া যদি কৰিবলৈ নিদিওঁ তেনেহ'লে তাই এইখন ঘৰত কেনেকৈ থাকিব নিজৰ ঘৰখনতে যদি নিজেই স্বাধীন নহয় তেনেহ'লে তাই ক'ত স্বাধীন হ'বগৈ তই কিন্তু মোক উল্টা পুল্টা কথা শিকাবলৈ নাহিবি দেই চম্পা হয় দিয়ক বৈদেউ মোৰেই ভুল হ'ল আপোনাৰ বোৱাৰীজনীক আপুনি যেনেকৈ নাৰাখক আমিনো ক'বলৈ কোন জীৱনত আজিলৈকে বহুত শাহু বোৱাৰী দেখিছোঁ কিন্তু আপোনাৰ দৰে শাহু দেখা নাই দেই আপোনালোকৰ দৰে শাহু বোৱাৰী ক'তো দেখা নাই গোটেই পৃথিৱী চলাহ কৰিলেও আপোনালোকৰ দৰে শাহু বোৱাৰী নাপাম চাগে চম্পা আমি দুইজনীয়েনো কি দেশত নোহোৱা কামটো কৰা দেখিছ আমি দুইজনীয়ে ধুনীয়াকৈ মিলি জুলি থাকিলে তহঁতৰ মানে সহ্য নহয় বেলেগ শাহু বোৱাৰীৰ দৰে আমি কাজিয়া লাগিব লাগে তাই মোক অত্যাচাৰ কৰিব লাগে মই তাইক অত্যাচাৰ কৰিব লাগে তেতিয়া তহঁতে শান্তি পাবি ন বৈদেউ আপোনাক দেখোন বোৱাৰীজনীৰ কথা একো ক'বই নোৱাৰি একেবাৰে বাঘে ধৰা দি ধৰিবলৈ আহে নধৰি কি কৰিব লাগে আকৌ আশাই দিব লাগে মাইকী যেইদৰে দুজনী মানুহ আছো দুইজনী মানুহৰ মাজত কণ্ডল নালাগাৰ কাৰণে গোটেই গাঁওখনৰে অশান্তি যেন পাওঁ এইখন ঘৰ যেনেকৈ মোৰ তেনেকৈ বোৱাৰীও মই যিমানখিনি পাৰোঁ মই কৰিম বোৱাৰীয়ে যিমানখিনি পাৰে বোৱাৰীয়ে কৰিব আমাৰ মাজত কোনো ধৰণৰ হিহা পেচাল নাই কাৰণ এইখন আমাৰ ঘৰ বুজিলি আৰু আমাৰ মাজত কাজিয়া নোহোৱা মেইন কথাটোৱে হৈছে সেইটো আমি ইজনে সিজনীক বহুত মৰম কৰোঁ নিজৰ মা আৰু নিজৰ ছোৱালীৰ দৰে ভাবোঁ বুজিলি হ'ব দিয়ক বৈদেউ মই এতিয়া গৈ থাকোঁ বাৰু ৰচোন চম্পা তই আকৌ কথাখিনি কোৱাৰ কাৰণে বেয়া নাপাবি তইনো কেলৈ আহিছিলি সেইটো কথা ক'বলৈ থাকিল দেখোন কিয় আহিছিলি কিবা লাগে নেকি তোক নাই মানে বৈদেউ মোৰ আকৌ বোৱাৰীজনী নতুনকৈ কেঁচুৱা হৈছে নহয় তাইক ভেবেলী লতাৰ জোল অকণ খুৱাব লাগে ভেবেলী লতাৰ জোল জানো নাইৰ কাৰণে ভাল নহয় সেইকাৰণে আপোনালোকৰ পাছপিনৰ পৰা ভেবেলী লতা কেইডালমান নিবলৈ আহিছিলোঁ আহি আকৌ কথাত লাগিলো নহয় সেইটো কথা পাহৰিয়ে থাকিলোঁ তই মানে নাতি পালি চম্পা ভালেই হৈছে দে বোৱাৰীজনী যতন ল'বি বেছি বেছিকৈ ভাত খাবলৈ একেবাৰতে নিদিবি ঘনাই ঘনাই কম কমকৈ দিবি আৰু কাঁইট থকা মাছো নিদিবি মাংসও নিদিবি এইকেইদিন বুজিছনে তাইক তেল নিমখ আলু পিটিকা দি কেইদিনমান ভাত দিবি তাৰ পাছত লাহে লাহেকৈ লোকেল মাছ অকণ কিবা অকণ আনি আনি খুৱাবি বৈদেউ আপুনি সঁচাকৈ আচৰিত আপুনি নিজৰ বোৱাৰীজনীক যেনেকৈ নিজৰ ছোৱালীৰ দৰে ভাবে মোৰ বোৱাৰীজনীৰ কথাও তেনেকৈ চিন্তা কৰিছে ভাল লাগিছে বৈদেউ মানুহ এনেকুৱাই হ'ব লাগে মই আকৌ তোৰ বোৱাৰীজনীক কেলে হিংসা কৰিম আৰু তোকো কৈছোঁ বোৱাৰীজনীক অকণমান স্বাধীনভাৱে থাকিবলৈ দিবি বুজিছ সিহঁতৰ এতিয়া আমাৰ ঘৰখনে নিজৰ ঘৰ আমাৰ ঘৰখনত সিহঁতক যেতিয়া স্বাধীন হৈ থাকিবলৈ নিদিম তেতিয়া সিহঁতে বেলেগ চিন্তা কৰিব আমাক সিহঁতে বেলেগ বুলি ভাবিবলৈ ল'ব বুজিলি বৈদেউ আপুনি ঠিক কথাই কৈছে ময়ো আজিৰ পৰা বোৱাৰীজনীক হিন কিট নকৰোঁ আৰু তাই যেনেকৈ থাকি ভাল পায় তেনেকৈ থাকিবলৈ দিম যাগৈ যা পুৱাতি মানুহজনীক থৈ আহিছ তই ইয়াত বেছি দেৰি কৰি থাকিব নালাগে ঘৰলৈকে যাগৈ যা বৈদেউ পাত কেইটামান লৈ যাওঁ আকৌ সেইটো কামতহে আহিছিলোঁ সেইটো কাম নকৰাকৈ গ'লে কি হ'ব মই পাছপিনৰ পৰা ভেবেলী লতা পাত কেইটামান লৈ যাওঁ যা চম্পা নিজে ছিগি লৈ যাবি আমি পাছপিনে লেতেৰা বস্তু নেপেলাওঁ নহয় চব ভাল জেগা মই ধুনীয়াকৈ সাৰি মচিয়ে থওঁ তই ধুনীয়াকৈ ছিগি লৈ যাগৈ যা বৈদেউ প্ৰভু ভগৱন্ত অনন্ত ঈশ্বৰ পৱন সনাতন তুমি প্ৰিয়তম পৰম দেৱতা জানিয়া শৰণ ৰাতিপুৱাৰ পৰা ঘোষা এভাগ গাই গাই
মনেৰে যদি কাম কৰোঁ মনটো বৰ ভাল লাগে, বেয়া চিন্তাবোৰ মনলৈ কেতিয়াও নাহে। অ' মা, আপুনি বাৰু কেলে এনেকুৱা কওকচোন? অঁ, মই আকৌ কেনেকুৱা হ'লোঁ? মই যেনেকুৱা মই তেনেকুৱাই দেখোন। মই আপোনাক সেইটো কথা কোৱা নাই। মই আপোনাক কৈছোঁ যে আপুনি ইমান সোনকালে শুই উঠি সেই ঠাণ্ডা পানীবোৰ লাৰি লাৰি বাচনবোৰ ধুৱে, চোতাল খায়, ঘৰ খায়, এইবোৰ কিয় কৰিব লাগে কওকচোন? মই থকা নাই জানো? মই নকৰিমনে বাৰু? অ' বোৱাৰী, কি কৰিম কোৱাচোন? এইবোৰ মোৰ অভ্যাসেই হৈ গ'ল বুজিছা। ৰাতিপুৱা শুই উঠি গোটেই গাঁওখন এক পাক মাৰি আহোঁ, তাৰ পাছত বহি থাকিবলৈ মন নাযায় যে এটা দুটাকৈ কাম কৰোঁতে কামখিনি হৈয়ে থাকে। মই কি কৰিম কোৱাচোন? মোৰ অভ্যাস এইবোৰ। তুমি নাথাকোঁতে মই জানো সকলো নিজে নিজে কৰা নাছিলোঁ? সেইকাৰণে এতিয়াও আহি যায়। এতিয়া আপুনি সেইবোৰ অভ্যাস সলাব লাগিব মা। এতিয়া ঘৰখনত মই আহিলোঁ নহয়। আপুনি যদি বাঢ়ি চোতাল সাৰে, বাঢ়ি বাচন ধুৱে, আপুনি বাঢ়ি কাম কৰি থকা মানুহে দেখিলে মোকেই বেয়া বুলি ক'ব। বোৱাৰীজনী থকাৰ পাছতো সেই বুঢ়ী শাহুৱেকজনীয়ে সেই সকলো কাম কৰি আছে, চা এই বোৱাৰীজনী একেবাৰে বেয়া বুলি ক'ব। মোক বেয়া বুলি ক'লে মানে আপুনি ভাল পায়? তুমি কিন্তু এইটো ভুল ভাবিছা দেই বোৱাৰী। এই আমুকি জীয়াই থকালৈকে তোমাক কোনে বেয়া বুলি কয় চাওঁচোন। মোৰ ঘৰ, মোৰ বোৱাৰী, মোৰ কথা। ইয়াত আকৌ বেলেগে মাত মাতিবলৈ কি দৰকাৰ? কোনোবাই মাত মাতকচোন, একেবাৰে জোকৰ মুখত চুন্দিয়া দি দিম নহয়। মা, মানুহে আপোনাৰ আগত ক'ব জানো? আপোনাৰ আগত ক'লেহে আপুনি জোকৰ মুখত চুন্দিয়া দি দিব। মানুহে আকৌ আৰে আৰেহে বদনাম গাব। আপুনি তেতিয়া কি কৰিবগৈ? নাযাওঁ বুজিছা। কাৰো ঘৰত গৈ কাৰো বিষয়ে সমালোচনা কৰিবলৈ নাযাওঁ। কিন্তু মোৰ ঘৰখনৰ কথাও যদি বেলেগে সমালোচনা কৰা বুলি শুনো, তাকো কিন্তু ৰেহাই নিদিম। হ'ব দিয়ক মা, আপুনি বহুত কাম কৰিলে। এতিয়া যাওক, অকণমান বহকগৈ। মই গৰম পানী কৰি দিওঁ, ভৰি হাতখিনি ধুই লওক। ঠাণ্ডা পানী লাগিব নালাগে। এনেই কফ আছে, আকৌ ঠাণ্ডা পানীবোৰ খেদেলি থাকে। যাওক, অকণমান বহকগৈ। মই গৰম পানী দিম, তাৰ পাছত আকৌ গৰম চাহ বনাই দিম। যাওঁডাল মোক দিয়ক। তুমি শুই নুঠালৈকে যি পাৰোঁ কৰিলোঁ আৰু। তুমি শুই উঠিলা যেতিয়া আৰু মোকতো একো কৰিবলৈ নিদিয়া। মই সেইটো কথা জানোৱেই। নিজে গৈ পঢ়ি থকাগৈ ভাল। গাভৰুতে বৰ ভয় খাইছিলোঁ। শাহুমাজনী বা কেনেকুৱা পাওঁ, ঘৰখন বা কেনেকুৱা পাওঁ। কিন্তু এতিয়া সকলো ভয় দূৰ হ'ল। শাহুমাজনী হৈ যে নিজৰ মাতকৈ বেছি মৰম কৰিব মই সপোনতো ভবা নাছিলোঁ। এনেকুৱা এজনী শাহুমা যদি প্ৰত্যেকখন ঘৰতে থাকিল হয়, বোৱাৰীবোৰ ভাগি যাব লগা কেতিয়াও নহ'ল হয়। মোৰ শাহুমাক ভগৱানে ভালে ৰাখক, দীৰ্ঘায়ুস কৰক। ভগৱানৰ ওচৰত সেয়াই প্ৰাৰ্থনা। দেহি বোৱাৰীয়ে ভাত বহাই আকৌ কাপোৰ ধুবলৈ গ'ল। সমানে সমানে সকলো কাম কৰিছে। ইপিনে ভাততো জুই দি আছে, ইপিনে আকৌ কাপোৰ ধুই আছে। ভাতকেইটা মই লৰাই দিওঁ ৰ। অঁ মা, আপুনি আকৌ এইবোৰ কি কৰি আছে? নাই বোৱাৰী, তুমি আকৌ কাপোৰ ধুবলৈ ক'লা যে, সেইকাৰণে ভাতখিনিৰ ওচৰত মই বহি আছোঁ। ইমান জুই তাপত আপোনাক কোনে বহি বহি ক'লে কওকচোন বাৰু? ঘপককৈ যদি ফিঙনি এটা পৰি যায় কি হ'ব? যাওক, উঠক। আপোনাক মানে বহি থাকিব দিলেও আপোনাৰ শান্তি নাই। আহি আকৌ কামত লাগিবহি। নাই অ' বোৱাৰী, পাকঘৰলৈ পানী এগিলাচ খাবলৈ আহিছিলোঁ। তাৰ পাছত ভাতখিনি উতলি থকা দেখি মই বোলো লৰাই দিওঁ, সেই বুলিহে বহিছিলোঁ। নালাগে নহয়, ঘপককৈ যদি গাতে পৰি যায় কি হ'ব? মই বনাম, যাওক। হ'ব দিয়া। কাম কৰিবলৈ নিদিলেও শান্তি নাই, নিজে আহি কামত লাগিবহি। ইমান জুই তাপত কি দৰকাৰ বহি থাকিবলৈ? হৃদয়, কি হ'ল? তই একো মাতবোল দিয়া নাই যে? তোৰ গাটো বেয়া নেকি? নহয় অ' হেমন্ত, মোৰনো গাটো কেলে বেয়া হ'ব কচোন? কিন্তু মোৰ ঘৰুৱা প্ৰব্লেম বুজিছ। ঘৰখনত একেবাৰে অশান্তি, থাকিয়েই ভাল নালাগে। ঘৰখনত অশান্তি? কিহৰ ইমান অশান্তি হৈছে? কি ক'ম আৰু, শাহু বোৱাৰীৰ কাজিয়া বুজিছ। মোৰ মানুহজনীয়ে বেয়া নে মোৰ মায়ে বেয়া নাজানো আৰু। ইজনীয়ে সিজনীক সহিবই নোৱাৰে। এতিয়া আকৌ মাৰ গাটো বেয়া। এওঁ আকৌ পইচা খৰচ কৰি দামী হস্পিটেললৈ নিবও নিদিয়ে। কি কৰোঁ নহয়, মই একেবাৰে বৰ বিপাঙত পৰিছোঁ। মাৰৰ বেমাৰ হৈছে, তই আকৌ ঘৈণীয়েৰ কথা শুনি ৰখি আছ যে? লৈ যা আকৌ হস্পিটেললৈকে। ঘপককে যদি নহয় কিবা এটা হৈ যায়, তই মাৰক ঘূৰাই পাবিনে বাৰু? তাকে চিন্তা কৰি আছোঁ, কি কৰা যায়। একো চিন্তা কৰাৰ প্ৰয়োজন নাই। যা, মাৰক লৈ ডক্টৰৰ ওচৰলৈকে লৈ যা। অঁ, নিবই লাগিব বুজিছ। বহুত জ্বৰ উঠিছে মা। অঁ হেমন্ত, তোক কোৱা কথা এটা কওঁনে? ভগৱানে কিন্তু তোক এজনী ঘৈণী দিছে আৰু দেই। তোৰ ঘৈণীজনীৰ কথা গোটেই গাঁৱতে প্ৰশংসা কৰি থাকে মানুহে। সকলো মানুহ অবাক হৈ যায় বুজিছ। আজিকালি দুনিয়াটো যে তোৰ ঘৈণীৰ নিচিনা বোৱাৰী আছে, ভাবিবলগীয়া কথা। শাহুৱেকক ইমান মৰম কৰে, ইমান আদৰ যত্ন লয়, বা দেখি আচৰিত দেই। সকলো মানুহে অবাক। হৃদয়, কি জান? ঘৰ এখন সুন্দৰকৈ ৰাখিবলৈ হ'লে ঘৰখনৰ মানুহবোৰক বুজি পাব লাগিব, বুজাবুজি থাকিব লাগিব বুজিছ। অকল যে মোৰ মানুহজনীয়ে ভাল তেনেকুৱা নহয়, মোৰ মাও ভাল। তোৰ ঘৰখনৰ কথা ভাবিলে ভালেই লাগে, আৰু মোৰ ঘৰখনৰ কথা ভাবিলে ঘৰটোত সোমাবলৈকে মন নাযায়। অনাপত কাজিয়া লাগি থাকে দুইজনীয়ে। এইকেইদিন মা গাটো বেয়া কাৰণেহে অকণমান শান্তি। তই দুইজনীকে বুজাব লাগিব বুজিছ। বেলেগ বেলেগকৈ বুজাবি। যদি দুইজনীয়ে বুজি নাপায়, তেনেহ'লে তই বেলেগ ব্যৱস্থা লৈ হ'লেও ঘৰখন শান্তি ঘূৰাই আনিবই লাগিব। মা কি বস্তু সময় থাকোঁতে বুজি পা, আৰু ঘৈণীয়েকো বুজিবলৈ ক। তই ঠিক কথা কৈছ, মই দুইজনীকে বুজাব লাগিব। বাৰু বল, পাছত কথা পাতিম। অঁ বল। অঁ, তুমি আহিলা? আহি পেলাই এনেকৈ মনে মনে বহি আছা যে, মোক আকৌ কেলে মতা নাই? এইমাত্ৰ আহি পাইছোহে। তুমি মাৰ ৰুমত কিবা কথা পাতি থকা শুনিলো,
সেইকাৰণে মতা নাই আৰু ৰ'বা মই তোমাৰ কাৰণে পানী গিলাচ লৈ আহোঁ ৰবাচোন পানী খাম ৰবা আগতে তোমাক কথা এটা কওঁ ৰবাচোন তোমাৰ লগত কথা এটা আছে কি জানানে মায়ে ফোন কৰিছিল তোমাক দুদিনমানৰ কাৰণে ঘৰলৈ মাতি পঠাইছে তুমি যাবানে যদি যোৱা কাইলৈকে ওলাবা কথা নাই বতা নাই একো লেঠা নথকাকৈ মই আকৌ ঘৰলৈ কেলে যাওঁ নাযাওঁ দেই যেতিয়া লেঠা ওলাব তেতিয়া যাম মায়ে বহুত জোৰকৈ মাতি পঠাইছে অ দেউতা বোলে গাটো বেয়া তুমি কাইলৈ ৰাতিপুৱা মোৰ লগতে ওলাবা বুজিছা মই কামলৈ যাওঁতে তোমাক সেইফালে থৈ যাম দেউতা গা বেয়া মই নগ'লে নহ'ব নেকি মই যদি তালৈ যাওঁ এইখন ঘৰত কোন থাকিব মাৰ লগত কোন থাকিব মা দেখোন বৰ অকলশৰীয়া হৈ পৰিব তুমি অকল এইখন ঘৰৰ কথা চিন্তা কৰিলে নহ'ব নহয় সেইখন ঘৰৰ দায়িত্ব আছে মা দেউতাৰ প্ৰতি তোমাৰো দায়িত্ব থকা নাই জানো তেওঁলোকৰ অসুখৰ সময়ত তুমি যাবই লাগিব তুমি মোক ঠিক কথাই মনত পেলাই দিছা মই আকৌ এইখন ঘৰলৈ অহাৰ পাছত তোমাৰ মা মৰম পোৱাৰ পাছত মই নিজৰ মা দেউতাৰ কথা পাহৰিয়ে গৈছিলো তেওঁলোকৰ প্ৰতিও যে মোৰ দায়িত্ব আছে তেওঁলোকেও যে মোক লগ পাব বিচাৰে কাষত বিচাৰে সেইবোৰ কথা মই পাহৰিয়ে গৈছিলো মোৰ মায়ে তোমাক যিমানেই মৰম নকওক কিন্তু তোমাৰ নিজৰ মা দেউতা এহাল আছে নহয় তেওঁলোকৰ প্ৰতি থকা দায়িত্ব তুমি পালন কৰিবই লাগিব যাম মাক সুধি লওঁ মায়ে যদি কাইলৈ যাবলৈ দিয়ে তেনেহ'লে কাইলৈকে যাম কিন্তু মই তাত বেছি দিন নাথাকো দেই এইখন ঘৰ এৰি মাক এৰি মই তাত সোমাই থাকিলে নহ'ব নহয় এনেও মোৰ তাত একেবাৰে ভাল নালাগে ইয়াতে থাকি ভাল লাগে মায়ে আকৌ কেলে নাযাবি বুলি ক'ব মায়ে তোমাক কেতিয়াও নাযাবি বুলি নকয় তুমি কাইলৈ ৰাতিপুৱাই মোৰ লগত ওলাবা আৰু দেউতা গা ভাল নোহোৱালৈকে তুমি তাতেই থাকিবা দেউতা গা ভাল হোৱাৰ পাছতহে ঘৰলৈ আহিবা বুজিছা কি কথা কোৱা মই তাত বেছি দিন থাকিব নোৱাৰো দেই দিয়া হ'ব দিয়া তুমি যেতিয়া গুচি আহিবলৈ মন কৰা তেতিয়াই আহিবা হ'ব হ'ব ব'লা মুখ হাতখিনি ধুই ল'বা মই তোমাক খাবলৈ কিবা এটা দিওঁগৈ ব'লা ব'লা বাবা তোৰ লগত মই এফালে যাব লাগিছিল যদি পাৰো এদিনৰ কাৰণে ছুটি ল'বিচোন মা এইকেইদিন মোৰ একেবাৰে ছুটি নাই তুমি বুজিছানে কথাটো আৰু এটা কথা মই তোমাক কোৱাই নাই নহয় মই কাইলৈ এওঁক দেউতাকৰ ঘৰত থৈ আহিম বুজিছা মাকে ফোন কৰিছিল এওঁ বোলে দেউতাকৰ গাটো বহুত বেয়া এওঁক মাতি পঠাইছে সেইকাৰণে ভাবিছো কাইলৈ কামলৈ যাওঁতে এওঁকো লৈ যাম মাকৰ ঘৰত থৈ মই বাহিৰে কামলৈ যামগৈ তাৰমানে বোৱাৰী নাথাকিব দেউতাকৰ ঘৰলৈ যাবই লাগিব মা দেউতাকে তাইক বিচাৰি আছে এইখিনি সময়ত দেউতাকৰ ওচৰত তাই থকাটো খুব দৰকাৰী মা মোৰ আকৌ যাবলৈ একেবাৰে মন নাই কিন্তু এতিয়া নগ'লেও নহ'ব নহয় দেউতাৰ গাটো বেয়া মা আপোনাক সোধাৰ আগতে মই মালৈ ফোন কৰিছিলোঁ নগ'লেও হ'বনে বুলি সুধিছিলোঁ কিন্তু মায়ে ক'লে নহ'ব বোলে দেউতাই মোক বিচাৰি আছে নগ'লেও হ'বনে বুলি কওঁতে মায়ে মনটো একেবাৰে মাৰি দিলে বহুত দিন ঘৰলৈ যোৱাই নাই নহয় সিহঁতৰ শান্তিৰ কাৰণে হ'লেও মই এবাৰ যাবই লাগিব মা বোৱাৰী তুমিও যে কি নহয় তুমিনো মাক কিয় তেনেকৈ সুধিব লগা হ'ল তেনেকৈ সোধাৰ কাৰণে মানুহজনীয়ে বা কি বুলি ভাবিছে যোৱা কাইলৈ ৰাতিপুৱাই তুমি ঘৰলৈ যোৱা কাইলৈ ৰাতিপুৱাই যাব লাগিব মই মানে তালৈ যাব একেবাৰে বেয়া পাওঁ সেইকাৰণে সুধিলোঁ নগ'লেও হ'বনে বুলি নহ'ব বুলি ক'লে নহয় যাবই লাগিব এতিয়া বেলেগ বোৱাৰীবোৰক দেখিছো মাকৰ ঘৰলৈ যাওঁ কৈ থাকে আকৌ গ'লে এমাহ দুমাহ নোহোৱাকৈ কেতিয়াও ঘৰলৈ ঘূৰি নাহে তুমি আকৌ যাবলৈ দিলেও নাযাওঁ কৈ থাকা মই যদি শাহুমাৰ পৰা নিজৰ মাতকৈ কমকৈ মৰম পালোঁ হয় ইয়াত যদি মই অশান্তি পালোঁ হয় তেনেহ'লে মই ঘৰলৈ যাওঁ ক'লোঁ হয় কিন্তু মই ইয়াত নিজৰ মাতকৈ বেছি মৰম কৰা মা এজনী পাইছোঁ নিজৰ ঘৰখনতকৈ ভালদৰে থাকিবলৈ পাইছোঁ মই কেলৈ তালৈ যাম বুলি ক'ম বাৰু বোৱাৰী তুমি মা দেউতাহঁতৰ ঘৰলৈ নোযোৱা বহুত দিন হ'ল যোৱা দেউতাৰ গা ভাল নোহোৱালৈকে তুমি তাতেই থাকিবা মা ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰক দেউতাৰ যেন সোনকালে ভাল হয় মই প্ৰাৰ্থনা কৰিম যোৱা ভগৱানৰ ওচৰত বন্তি এগছো দিম তোমাৰ দেউতাৰ সোনকালে ভাল হ'ব হে ৰাজোৱা তুমি এনেকৈ কথা পাতি থাকিলে নহয় যোৱা তোমাৰ কি প্ৰয়োজনীয় বস্তু সকলো বেগত ভৰাই ৰেডি কৰি লোৱাগৈ মই লগৰ এটাৰ ঘৰৰ পৰা আহোঁ পইচা কেইটামান পাওঁ তাকে বিচাৰি যাওঁ তোমাৰ হাতত পইচা কেইটামান দি পঠাব লাগিব নহয় তুমি যোৱা বস্তু ভৰোৱাগৈ হ'ব দিয়া ল'ৰাটোক ডক্টৰৰ ওচৰলৈ যাওঁ বুলি লগ ধৰিম বুলি ভাবিছিলোঁ কিন্তু বোৱাৰী যেতিয়া মাকৰ ঘৰলৈ যাম বুলি কোৱা শুনিলোঁ মই নিজৰ কথা নক'লোঁ ভালেই হ'ল মই আকৌ নিজৰ কথা কোৱা হয় বোৱাৰীয়ে মাকৰ ঘৰলৈ নগৈ মোৰ লগতে লাগি থাকিল হয় যিমানেই মোৰ ঘৰ বোৱাৰী নহওক কিয় তাইৰ নিজৰ মাক দেউতাকৰ প্ৰতি কিছুমান দায়িত্ব আছে সেইবোৰ তাই পালন কৰিবই লাগিব মোৰনো কি আৰু থাকিব লাগিব এনেকৈ বোৱাৰী অহালৈ মই এনেকৈ থাকিব লাগিব বোৱাৰী অহাৰ পাছতহে ডক্টৰৰ ওচৰলৈ যাব পাৰিম গাটো ইপিনে বৰ বেয়া লাগি থকা হৈছে মা মা কি হৈছে তোমাৰ তুমি আজি ইমান দেৰিলৈকে শুইয়ে আছা যে কি হৈছে মা কি হৈছে তোমাৰ তোমাৰ গাটো দেখোন বহুত গৰম তোমাৰ বহুত জ্বৰ উঠিছে মা তুমি মোক কেলে কোৱা নাছিলা তোমাৰ গাটো যে ইমান বেয়া তুমি কেলে কোৱা নাছিলা ৰবা মই এতিয়া ডক্টৰ মাতি আনিছো তুমি মোক কেলে কোৱা নাছিলা মা তুমি মানে জ্বৰ গাই সকলো কাম কৰি আছিলা আৰু আজি নোৱাৰিছাগৈ যে সেইকাৰণে শুই দিছা তোমালোকৰ লগত শান্তি নাই ৰবা মই এতিয়া ডক্টৰ মাতি আনো ডক্টৰজনক মাতি আনি তোমাক দেখাই মেলি মই গৈ এওঁক লৈ আহিবগৈ লাগিব
তুমি ঘৰৰ কাম কৰোঁতে কৰোঁতে বেমাৰ হৈ গৈছে মই জানিছো নহয়। নালাগে বাবা, নালাগে। বোৱাৰীক মাতিব নালাগে। তাইৰ দেউতাকৰ অসুখ, তাইক দেউতাকৰ লগত থাকিবলৈ দে। মোৰ অসুখ বুলি ক'লে তাই তাত নাথাকি লগতে ঘৰ পাবহি। মোৰ অসুখ বুলি নকবি তাইক। তুমি কি মানুহ কোৱাচোন? তোমাৰ গাটো বহুত বেয়া, তুমি সেইটো কথা বুজি পাইছানে নাই? এইখিনি সময়ত তোমাৰ কাষত মানুহ লাগে। মই তোমাৰ কাষত অনাপত থাকিব নোৱাৰো নহয়। হ'ল আৰু দেউতাকৰ ঘৰত থকা তাই আজি 4-5 দিন হ'ল নহয়। তাইক মই লৈ আহিমগৈ ঘৰলৈ, মই আজিয়ে লৈ আহিম। তোমাৰ কথা মই নুশুনো। সেইদিনাখন মানে তুমি মোৰ লগত যাম বুলি যে কৈছিলা, সেয়াই তোমাৰ গা বেয়া হৈ আছিল, ডক্টৰৰ ওচৰলৈ যাম বুলি ক'বলৈ ধৰিছিলা, কিন্তু তুমি নকলা। সেইদিনাখনে কোৱা হয় আজি ইমানখিনি নহ'ল হয় নহয়। তুমি অকণমান আৰাম কৰা, মই ডক্টৰক মাতি আনোগৈ। হেৰা শুনিছানে? ঘৰত আছেনে নাই? মা আপোনালোক ক'ত গ'ল? ঘৰত আছে নাই মানুহ? যোৱা আহিলা, আহা আহা, ভিতৰলৈ আহা আকৌ। মা ভালে আছেনে? আৰু দেউতাৰ গাটো কেনেকুৱা? তেওঁ ভাল পাইছেনে? আছো দিয়া মামা, মই ভালে আছো। দেউতাৰেও এতিয়া ভাল পাইছে। ডাঙৰ জীয়েকে আহি আলপৈচান ধৰিলে যেতিয়া আৰু তেওঁৰ বেমাৰ ভাল নোহোৱাকৈ থাকিবনে? তেনেহ'লে ভালেই হৈছে দিয়ক। মা এওঁক মাতকচোন, মই বেছি দেৰি নকৰোঁ। ঘৰত মাৰ অসুখ, এওঁক লৈ যাবলৈহে আহিছোঁ। তুমি মানে তাইক লৈ যাবলৈ আহিলাই? তাই আকৌ কাইলৈহে যাম বুলি ভাবিছিলো আজি ৰাতি এসাঁজ খাই কাইলৈ তাইক পঠাই দিম। তেনেহ'লে যোৱাই তুমিও থাকা, কাইলৈ দুইটাই একেলগে যাবাগৈ। নহয় নহয় মা, আমি এতিয়া ইয়াত মিঠি খাই থাকিলে নহ'ব। ঘৰত মাৰ বহুত গা বেয়া, দিন আছে নহয়। আহিম দিয়ক, ৰাতি থকাকৈ দুইটাই আহিম। তাইক মাতকচোন। মা কোন আহিছেনো? তুমি আহিলা। তোমাৰ মাতটো মই ঠিকেই ধৰিবলৈ পাইছিলো। হেৰা দেৰিকৈ নাথাকো, যোৱাচোন। তুমি ওলোৱাগৈ যোৱা, আমি ঘৰলৈ যাব লাগে। হঠাতে এনেকৈ নিবলৈ আহিলা যে, কিবা অসুবিধা নেকি ঘৰত? বুজিছানে, মা গাটো হঠাৎ বহুত বেয়া হৈ গ'ল। ৰাতিপুৱাৰ পৰা বিচনাৰ পৰাই উঠিবলৈ পৰা নাই। কি হৈছে জানো, ডক্টৰকো দেখাইছো। ব'লা ঘৰলৈ ব'লা, আমি ইয়াত দেৰিকৈ থাকিলে নহ'ব। মাৰ ওচৰত মানুহ লাগে। মাৰ গাটো বেয়া? মই কৈছিলোৱে মই কলৈকো নাযাওঁ বুলি। মই ঘৰৰ পৰা আঁতৰ হ'লে কাম বনত বহুত কষ্ট পায়। পানীবোৰ লাৰি লাৰি কাম কৰোঁতে সেই গা বেয়া হ'ল চাগে। মা তুমি যোৱাচোন, যোৱাৰ কাৰণে কিবা এটা চাহ পানী বনোৱাগৈ, মই পুতুককৈ ওলাওগৈ। মই আকৌ ভাবিছিলো আজি দুইটাই থাকি কাইলৈ যাবিগৈ, কিন্তু বিয়নী যদি ইমান গা বেয়া তেনেহ'লে থাকিব নালাগে দে। আৰু এটা কথা, ময়ো তহঁতৰ লগতে যাওঁ ৰ। বিয়নীৰ ওচৰত মানুহ থাকিলে বিয়নীয়ে ভাল পাব। মা ব'লা তেনেহ'লে, তুমি মাৰ লগতে ব'লা। মা মই আহিলোঁ নহয়, কিবা এটা খাবনে? মই আপোনাক কিবা এটা বনাই আনি খুৱাওঁনে? নালাগে মাজনী, নালাগে। তুমি মোক বহুত মৰম আদৰ কৰিছা। এইখিনি মৰম আদৰ মই কেতিয়াও নাপাহৰোঁ। মই তোমাক বহুত আশীৰ্বাদ কৰিছোঁ মাজনী, তোমাক মই বহুত আশীৰ্বাদ কৰিছোঁ। বিয়নী, আপুনি এতিয়া ভগৱানৰ নাম লওক, আপোনাৰ একো নহয়। আপুনি কেৱল তেওঁৰ কথা চিন্তা কৰক। মা আপোনাৰ এতিয়া গাটো কেনেকুৱা লাগিছেনো? আপুনি অকণমান ভাল পাইছেনে? নাই বোৱাৰী, নাই। মূৰটো বহুত বিষাইছে, বুকুখনো বিষাইছে বোৱাৰী। নাই ভাল পোৱা। ক'ত ভাল হ'ব চাগে? মই আৰু বেছি সময় আলহী নহয় এই পৃথিৱীত। হেৰা তুমি মাৰ গোটেইখিনি ঔষধ খোৱালানে বাৰু? ডক্টৰে কোৱাৰ মতে গোটেইখিনি ঔষধে খুৱাইছোঁ। আৰু মা আপুনি তেনেকৈ নক'ব। আপুনি তেনেকৈ ক'লে মই একেবাৰে ভাগি পৰিম। মা তেনেকুৱা কথা নানিব মুখলৈ, আপোনাৰ ভাল হ'ব। আপুনি মোক এই কলৈকো যাব নোৱাৰে। মা তুমি মোক যিমানখিনি মৰম কৰা, ইমানখিনি মৰম, ইমানখিনি যত্ন মোৰ নিজৰ ছোৱালী হ'লেও নকৰিলে হৈ চাগে। মই বহুত ভাগ্যৰ ফলত তোমাৰ দৰে বোৱাৰী এজনী পাইছিলোঁ বোৱাৰী। মই ভগৱানৰ ওচৰত সদায় প্ৰাৰ্থনা কৰিছোঁ তোমাৰ গৰ্ভত যেন খুব ধুনীয়া সন্তান এটা জন্ম হয়, আৰু তোমাৰ বোৱাৰীজনীও তোমাৰ দৰেই হয়। শাহুৱেকক মৰম কৰা, নিজৰ মাকতকৈও শাহুৱেকক বেছিকৈ মৰম কৰা, তেনেকুৱা বোৱাৰী এজনী যেন পোৱা তুমিও। মই তাকেই আশীৰ্বাদ কৰিছোঁ মাজনী, তুমি ভালে থাকা। মা আপুনি এইবোৰ কি কথা কৈ আছে কওকচোন? আপুনি মোৰ নিজৰ মা, আপোনাক মই মৰম নকৰি যত্ন নলৈ কাক ল'ম কওকচোন? আৰু বেলেগ দৃষ্টিত চাবলৈ গ'লে আপুনি মোৰ শাহু মা। শাহুৱেকক আলপৈচান ধৰাটো, মৰম আদৰ কৰাটো দায়িত্ব, সকলো বোৱাৰীৰ দায়িত্ব, আৰু মই সেই দায়িত্বই পালন কৰিছোঁ। মা আপুনি মোৰ মানুহজনৰ মা মানে মোৰ নিজৰ মা, আৰু মাকৰ ভৰিৰ তলুৱাতেই পৃথিৱীখন পায় বোলে। মই নিজৰ পৃথিৱীখনহে বিচাৰি পাইছোঁ। আৰু এটা কথা জানেনে, আপুনি যদি আৰু 20 বছৰ জীয়াই থাকে, মই আপোনাক গোটেই 20 বছৰ আলপৈচান ধৰিম। আপোনাক মই একেবাৰে কাষত ৰাখিম, মোৰ পৰা আৰু কেতিয়াও দূৰ হ'বলৈ নিদিওঁ। মই যদি সেইদিনাখন নগ'লোঁ হয়, আপোনাৰ ইমান গা বেয়া কেতিয়াও নহ'ল হয়। নালাগে মাজনী, এই নৰক যাতনা আৰু খাবলৈ মন নাই। ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰা, ভগৱানে যে মোৰ জীৱটো অতি সোনকালে লৈ যায় আৰু এই সংসাৰৰ পৰা মুক্তি দিয়ে, এই নৰক যাতনাৰ পৰা মুক্তি দিয়ে। মা এইবোৰ আপুনি কি কথা কৈছে? আপুনি মোক বৰগছ এডালৰ দৰে ছাঁ দি আছে,
আপুনি আছে কাৰণে এখন ঘৰ হৈ আছে। আপুনি নাথাকিলে মই একোৱে কৰিব নোৱাৰিম। গোটেই ঘৰখন উদং হৈ পৰিব। সকলোৱে মোক আশৈ পাব। আপুনি যিমান দিন জীয়াই থাকিব মোৰ কাৰণে সিমানেই ভাল। আপুনি জীয়াই থাকিব মা। আপুনি মৰাৰ কথা একেবাৰে মনলৈ নানিব। আপোনাক মই যিমান শুশ্ৰূষা কৰিম সিমানেই মোক ভগৱানে স্বৰ্গলৈ লৈ যাব। মই স্বৰ্গলৈ যাব বিচাৰোঁ মা। আপোনাক শুশ্ৰূষা কৰিব বিচাৰোঁ আৰু শুশ্ৰূষা কৰিব বিচাৰোঁ। তোমাৰ দৰে লক্ষ্মী এজনীক এৰি যাবলৈ মোৰ একেবাৰে মন নাই, কিন্তু নগ'লেও নহ'ব। এইটো পৃথিৱীৰ নিয়ম। পৃথিৱীলৈ আহিছোঁ যেতিয়া আৰু যাবগৈ লাগিবই। অঁ মা, পানী অকণমান খাবনে? নাখাওঁ বোৱাৰী, নাখাওঁ। তুমি মোক আহি পাই যিখিনি পানী খুৱাই দিলা মোৰ গলাটো তিতি আছে আৰু একেবাৰে পিয়াহ লগা নাই। মোৰ কাৰণে হৈ গ'ল সেইখিনি। মা কি হৈছে মা? ৰ'বা মই ডক্টৰ মাতো ৰ'বা। বিয়নী, ভগৱানৰ নাম লওক, ভগৱানৰ নাম লওক বিয়নী। মা 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 মাজনী, বিয়নী নাই আৰু। বিয়নী এই পৃথিৱীত নাই মাজনী। বিয়নী গুচি গ'ল। নাকান্দিবা জয়, নাকান্দিবা। এদিন এই পৃথিৱী এৰি আমিও যাবগৈ লাগিব। তেওঁ আত্মাই সদগতি পাবলৈ প্ৰাৰ্থনা কৰা। নাকান্দিবা। মই এতিয়া কাৰ লগত থাকিম? মোৰ সোঁহাতখন নোহোৱা হৈ গ'ল। তুমি মোক এৰি কিয় গুচি গ'লাগৈ? মাজনী, জোৱাই, তোমালোকে এতিয়া কান্দা কটা কৰি থাকিলে নহ'ব। যোৱা, তোমালোকে এতিয়া পৰিয়ালৰ মানুহক খবৰ দিয়াগৈ, গাঁৱৰ মানুহক খবৰ দিয়াগৈ। মোৰ মাজনী গুচি গ'ল। আপুনি মোৰ মা ওচৰতে থাকক। মই পৰিয়ালৰ মানুহবোৰক খবৰ দি থৈ আহোঁগৈ।